নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট ষ্টৰিয়া হৈছে পোনপটে সম্প্ৰচাৰ তিনিচুকীয়াৰ পৰা এটা খবৰ আহিছে খিলঞ্জীয়া এগৰাকী যুৱতীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এখন মোবাইলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে মই প্ৰাঞ্জলে আপোনালোকক এই বিশেষ বাতৰিৰ মাজলৈ স্বাগতম জনাইছো আৰু ইতিমধ্যে বহুকেইটা দল সংগঠনৰ কথাটো জনোৱা হ'ল স্থানীয় মহিলাসকলৰ কথাটো জনোৱা হ'ল তাৰ পাছত সকলোৱে উপস্থিত হৈ সেই মোবাইলৰ বিপণীখনৰ মালিকক জবাবদিহি কৰাৰ খবৰ আহিছে আমি গোটেই খবৰটো এবাৰ কৈ দিব বিচাৰিছো তিনিচুকীয়াৰ এই খিলঞ্জীয়া যুৱতীক প্ৰহাৰৰ ঘটনা বৰপাত্ৰ গোহাঁই উপাধিৰ এগৰাকী যুৱতীক বিপণীৰ স্বত্বাধিকাৰীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে এছবি মোবাইলৰ বিপণীৰ মালিক মহম্মদ আক্ৰমৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে আৰু টিডিএ মাৰ্কেট প্লাজাত সংঘটিত হৈছে এই ঘটনাটো এছবি মোবাইল বিপণীত কৰ্মৰত খিলঞ্জীয়া যুৱতীগৰাকীক মহম্মদ আক্ৰমে দীৰ্ঘদিন ধৰি মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতেই যুৱতীগৰাকী অৱশেষত সেই মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাত মাতিছিল কিন্তু সেই সময়তে তেওঁক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে যাৰ ফলত এই ভুক্তভোগী যুৱতীগৰাকী বিভিন্ন দল সংগঠনৰ কাষ চাপে আৰু অভিযোগ উত্থাপন কৰে সেই মালিকজনৰ বিৰুদ্ধে লগে লগেই হৰব হৈ পৰে তিনিচুকীয়াৰ কেইবাটাও দল সংগঠন তেওঁলোকে টিডিএ মাৰ্কেটত উপস্থিত হৈ এই ব্যক্তিগৰাকীক জবাবদিহি কৰাৰ খবৰ আহিছে আমি এম্বিয়েন্স অলপ দেখুৱাই ল'ব বিচাৰিছোঁ কেনে ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিলে দল সংগঠন তাত উপস্থিত হৈ এবাৰ এম্বিয়েন্সখিনি চাই লওক আৰু ইয়া আপোনালোকে দেখিলে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিলে তিনিচুকীয়াত এই দল সংগঠনৰ প্ৰতিনিধিয়ে বহু স্থানীয় মহিলাও আহি উপস্থিত হ'ল স্বাভাৱিকতে কোনো কৰ্মচাৰী কোনো মালিকে প্ৰহাৰ কৰিব নোৱাৰে সেইটো এটা গুৰুতৰ অপৰাধ আইনমতেও দণ্ডনীয় যদি সেই অপৰাধ সংগঠিত কৰিছে আইনৰ দৃষ্টিত সেইবোৰ চোৱা হ'ব বাৰু কিন্তু যুৱতীগৰাকীয়ে যেটো অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ ভিত্তিতেই এই দল সংগঠনবোৰ তালৈ গ'ল কোনো প্ৰতিষ্ঠানেই হোক আনকি আজিকালি বিদ্যালয়তো শিক্ষাৰ্থীক প্ৰহাৰ কৰিব নোৱাৰে শিক্ষকে তেনেধৰণৰ নীতি নিয়ম ওলাই গৈছে তাৰ পাছতো একাংশ প্ৰতিষ্ঠানৰ মালিকে এনেধৰণৰ আচৰণ কিয় দেখুৱায় তাত স্বাভাৱিকতে আচৰিত হ'বলগীয়া কথা আছে কিন্তু এয়া অভিযোগ যেটো উত্থাপন কৰা হৈছে শেহতীয়াভাৱে আৰু দল সংগঠনে নহয় পৰৱৰ্তী সময়ত যুৱতীগৰাকী আৰক্ষীৰো কাষ চাপিব আৰক্ষীয়ে হয়তো সকলো বিচাৰ বিশ্লেষণ কৰিব প্ৰকৃততে ঘটনাটো কি হৈছিল বা কিয় হ'বলৈ পালে আৰু এগৰাকী যুৱতীৰ ওপৰত কিয় হাত উঠাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল যেটো অভিযোগ তেওঁ উত্থাপন কৰিছে যুৱতীগৰাকীৰ মন্তব্য শুনাই ল'ব বিচাৰিছোঁ যুৱতীগৰাকী আমাৰ সাংবাদিকক কি ক'লে দেওতাৰিখে মই এছবি মোবাইল ৰিয়েলমি এছবি মোবাইলত মই কাম কৰি আছিলোঁ 4 মাহ ধৰি দেওতাৰিখে এজন কাষ্টমাৰ আহোঁতে মই বস্তু এটা মানে উলিয়াওঁতে অলপ লেট হৈছিল লেট হওঁতে কিয় বস্তুটো দেখি পোৱা নাই বুলি মূৰত থাপৰ মাৰি দিছে থাপৰ মৰাৰ কাৰণে মই লগে লগে মই কান্দি দিছোঁ আৰু কান্দাৰ পিছত মোক কৈছে কি বেলেগ দোকানীয়ে দেখিব তই চকু পানীখিনি মোৰ বাৰে বাৰে মোক তেনেকৈ কৈছে আৰু কৈছে কি তই এনেকৈ আজিৰ পৰা কান্দিবি নেকি বুলি সেনেকৈ কৈছে মইতো কান্দিয়ে আছোঁ ন তাৰপিছত মোক বেয়া লাগিছে তাৰপিছত মই কৈছোঁ কি আপুনিতো মোক কাষ্টমাৰ আগত মাৰিব নালাগিছিল তেনেকুৱা ব্যৱহাৰ কৰিব আৰু বাকী মই একো ক'বই নোৱাৰিলোঁ মানে তেখেতে মোক মানে কাষ্টমাৰ আগত মোক মাৰি পিনি সন্মানক আঘাত দিছে আৰু মালিকজনে মোক মাৰিছে মহম্মদ আক্ৰম তেখেতে মোক মাৰিছে আগতেও তেনেকৈ মূৰত থাপৰ মাৰি পাইছে আৰু আগতে তেনেকৈ কয় কি তোৰ মূৰত থাপৰ দিম বুলি কয় মোক অকণমান যে বস্তু লেট হয় নহয় মূৰত থাপৰ দিম বুলি কয় তেনেকৈ ব্যৱহাৰ কৰিছে যদি মোক এনেকৈ যদি থাপৰ মাৰি থাকে মইনো কাম কৰিবলৈ কেনেকৈ ভয় লাগিলে তাৰপিছত 14 তাৰিখৰ দিনাখন মই কামত নাহিলোঁ ভয়তে আৰু মনটো বহুত বেয়া লাগিলে কান্দি থাকিলোঁ সেই দিনটো তাৰপিছত দাদাহঁতক ফোন কৰিলোঁ দাদা মই এনেকৈ কৰিছে তেতিয়া দাদাহঁতি 15 আগষ্টত তাৰপিছত পিছদিনাখন 15 আগষ্ট কৰিলে আহিব নোৱাৰিলে দাদাহঁতো আহিব নোৱাৰিলে ময়ো আহিব নোৱাৰিলোঁ আৰু সেইটো কাৰণে আজি আহিছোঁ যে মানে তেখেতে মানে উচিত মানে এগৰাকী নাৰীক যেতিয়া হাত লগাই মানে উচিত ন্যায় পাব লাগে আৰু যুৱতীগৰাকীৰ মন্তব্য আপোনালোকে শুনিলে তাৰ পাছত এতিয়া ৰাইজে সকলো বিচাৰ কৰিব বিশ্লেষণ কৰিব আৰু লগতে যুৱতীগৰাকীয়ে স্বাভাৱিকতে এই ক্ষেত্ৰত আৰক্ষীৰো কাষ চাপিব পাৰে কিন্তু আমি কওঁ যে সাধাৰণ লোকে এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া যেটো প্ৰকাশো কৰিছে তাত আমি সংগঠনৰ প্ৰতিনিধিৰ সমান্তৰালভাৱে একাংশ মহিলাকো দেখিবলৈ পাইছোঁ আৰু সেয়া সব আচৰিত হোৱা এটা কথা তেওঁলোকে কৈছে যে আমি আচৰিত হৈছোঁ অফ কেমেৰাও বহুজনে কৈছে যে আমি এনেধৰণৰ ঘটনা সাধাৰণতে হোৱাটো নিবিচাৰোঁ এই ঘটনাবোৰ এই সময়ত হ্ৰাস পাব লাগে ৰোধ হ'ব লাগে কিন্তু তাৰ পাছতো একাংশ মালিকৰ বিৰুদ্ধে অভিযোগবোৰ উত্থাপন হৈ থকাটোৱে লাজ লগা বিষয়
ব্যৱসায় কৰিছে ব্যৱসায় বাণিজ্য চলাই নিজৰ কৰ্মচাৰীৰ ওপৰতে যদি আক্ৰমণৰ ঘটনা সংঘটিত কৰে তাতকৈ আৰু লাজ লগা কাৰণ কি হ'ব পাৰে স্বাভাৱিকতেই পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যদি যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা লয় বা আইনৰ গণ্ডিত এই বিষয়টো কেনেধৰণে আহে আমাৰ দৃষ্টি নিবদ্ধ থাকিব আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট